উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ হিচাপে বিখ্যাত গুৱাহাটী আৰু এয়া হৈছে গুৱাহাটীৰ ৰেলৱে ষ্টেচন। ষ্টেচনৰ ঠিক সন্মুখ ভাগতে চাওক ট্ৰেইনৰ ডবাৰ ভিতৰত আছে এখন সুন্দৰ ৰেষ্টুৰেণ্ট। গুৱাহাটী চহৰৰ পল্টন বজাৰত অৱস্থিত এই গুৱাহাটী ৰেলৱে ষ্টেচনৰ এয়া হৈছে নিশাৰ দৃশ্য। নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ বৰ্তমান গুৱাহাটী ৰেলৱে ষ্টেচনত। এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাৰিছে গুৱাহাটী ৰেলৱে ষ্টেচন। আৰু আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক গুৱাহাটী ৰেলৱে ষ্টেচনটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেন্তে বলক এবাৰ আমি ৰেলৱে ষ্টেচনটোৰ পিনে আগবাঢ়ি যাওঁ। গুৱাহাটী ৰেলৱে ষ্টেচন অসমৰ বৃহত্তম ৰেলৱে ষ্টেচন হোৱাৰ লগতে ভাৰতবৰ্ষৰ প্ৰথমটো সম্পূৰ্ণভাৱে সৌৰশক্তিৰ দ্বাৰা চালিত হোৱা ৰেলৱে ষ্টেচন হয় এই গুৱাহাটী ৰেলৱে ষ্টেচন। গুৱাহাটীৰ এই ৰেলৱে ষ্টেচনত আছে 7টাকৈ প্লেটফৰ্ম আৰু গুৱাহাটীৰ এই ৰেলৱে ষ্টেচনৰ কোড হৈছে GHY। গুৱাহাটী চহৰত আছে দুটাকৈ ৰেলৱে ষ্টেচন। এটা হৈছে এয়া গুৱাহাটী পল্টন বজাৰত থকা গুৱাহাটী ৰেলৱে ষ্টেচন আৰু আনটো ৰেলৱে ষ্টেচন আছে মালিগাঁৱত কামাখ্যা ৰেলৱে ষ্টেচন। নতুনকৈ ঘোষিত হোৱা প্ৰায় সকলোবোৰ ট্ৰেইন কামাখ্যা ষ্টেচনৰ পৰাই ৰাওনা হয়। May I have your attention, please? 156115 Guwahati Silchar Express has been 15 Guwahati Silchar আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক গুৱাহাটী ৰেলৱে ষ্টেচনটো দেখুওৱাৰ লগতে গুৱাহাটী ৰেলৱে ষ্টেচনৰ বিষয়ে চমুকৈ এটি আভাস দিয়াৰ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবৰ বাবে চেষ্টা কৰিম।